নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ ডেকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, যিহেতু অসম পুলিচৰ ইণ্টাৰভিউ সমাগত 3 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব। তো এইখন হৈছে ওদালগুৰি পুলিচ ৰিজাৰ্ভ ফিল্ড আৰু এইখন ফিল্ডতে আমাৰ ওদালগুৰি জিলা আৰু দৰং জিলাৰ ল'ৰা ছোৱালীৰ কাৰণে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তো ফিল্ডখন আপোনালোকে যিসকলে নেকি ৰেগুলাৰলি প্ৰেক্টিছ কৰি আছে, ইয়াতে প্ৰায় ৰেগুলাৰলি 200-300 ল'ৰা ছোৱালী আহি প্ৰেক্টিছ কৰি আছে। তেওঁলোকেতো গমেই পায় ফিল্ডখন কেনেকুৱা, আৰু এইখন ফিল্ডত কেইজনমান ল'ৰাই 10-15 এজনে মাৰিছে, আৰু বাকী 10-45 বা 10-55, 11-10, 11-20, 11-30, 11-40ত বহুতখিনি ল'ৰা সোমাই আছে। তো ফিল্ডখন মোটামুটি ভালে আছে। আপোনালোকে দেখাই পাইছে ইয়াতে খুঁটি পুতিছে 400 মিটাৰ অন্তৰালত। 400 মিটাৰ জুখি লৈ আপোনালোকে যিটো প্ৰেক্টিছ কৰা ট্ৰেক আছে, ট্ৰেকটো বনাই দিছে। 400 মিটাৰ আছে ইয়াত। তো ছোৱালীসকলেতো 4 পাক দৌৰিব লাগিব, ল'ৰাসকলে 8 পাক দৌৰিব লাগিব। তো ফিল্ডখন প্ৰায় ভালে, আৰু ফিল্ডখনৰ প্ৰায় 300 মিটাৰমান ভালে আছে, কিন্তু 200 মিটাৰমান 200 মিটাৰৰ অন্তৰালত কোনাই কোনাই অলপ বালি আছে। তো সেইখিনি চলি যায়। এইখিনি এইকেইদিনত ঠিক কৰি দিব বাৰু বালিখিনি। বাকী ফিল্ডখন বহুত ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছে। আপোনালোকে যিসকলে নি প্ৰেক্টিছ কৰা নাই, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে দেখাই পাব। ফিল্ডখন মই ট্ৰেকটো ভালদৰে দেখাবলৈ চেষ্টা কৰিছিলোঁ এই ভিডিঅ'টোত। আপোনালোকে চাওকচোন বাৰু ফিল্ডখন। আগতে যিটো ইণ্টাৰভিউ, কামাণ্ডো যেতিয়া ইণ্টাৰভিউ হৈছিলে তেতিয়া হোৱায়ে, তাৰপিছত আৰু ইণ্টাৰভিউ হোৱা নাছিলে। সেইকাৰণে ইয়াতে বেছিকৈ বন বা ঘাঁহ বন আছিলে। তাৰপিছত যেতিয়া ল'ৰাবিলাক গম পালে যে ওদালগুৰি পুলিচ যাব ইণ্টাৰভিউখিনি হ'ব বুলি, তো তেতিয়াৰ পৰা ল'ৰা ছোৱালীখিনি ইয়াতে প্ৰেক্টিছ আৰম্ভ কৰিছে। ট্ৰেক এটা হৈ গৈছিলে, কিন্তু ট্ৰেকটো অকণমান জোখত অকণমান খেলি মেলি হৈছিলে। তো এই কোণাটোৰ পৰা অকণমান বাঢ়িছে, বাকী চব ঠিকে আছে। এই কোণাটোত আপোনালোকে চাওকচোন আৰু এইখিনি অলপ, এই যিটো নেকি ৰাউণ্ডৰ ভিতৰৰ ফালে আছে সেইখিনি আগতে প্ৰেক্টিছ কৰিছিলে, এতিয়া বাহিৰত কৰিব লাগিছে। তো এইখিনিয়ে ডিফাৰেঞ্চ আছে, এইখিনি ডিফাৰেঞ্চ। তো এইটো কোণা ঠিকে আছে। এইখিনি নেক্সট যিটো কোণা পাব সেই কোণাটোতে অলপ মানে কি বালি আছে। বালিখিনিত অলপ অসুবিধা হয় বাৰু, আৰু জোতা পিন্ধি ৰানিং কৰাত অলপ অসুবিধা হ'ব। তো আপোনালোকে খালী ভৰিৰে দৌৰিবলৈ চেষ্টা কৰক, কাৰণ জোতা পিন্ধি দৌৰিলে বালিত ভৰিখন সোমাই গ'লে আৰু টাইমটো বাঢ়ি যাব ট্ৰেকত। এইখিনিতে অলপ বালি আছে বাৰু, বালিখিনি চাইড কৰিব লাগে তেতিয়ালৈকে। তো যিহেতু বহুত ল'ৰা ছোৱালীয়ে ভাল টাইমতে মাৰি আছে, তো আপোনালোকে যিসকলে নি প্ৰেক্টিছ কৰি আছে ভালদৰে প্ৰেক্টিছ কৰি থাকক। সময় আছে, এমাহমান পাবই আমাৰ ল'ৰাখিনিয়ে। এইটো যিটো আমি কোণা পাম এইবাৰ, এই কোণাটোত বালি আছে অলপমান। বাকী ফিল্ডখন ঠিকে আছে বাৰু। ছোৱালীসকলেও ভাল টাইমত মাৰিছে, ল'ৰাসকলেও ভাল টাইমত মাৰিছে। আৰু আপোনালোকে ভালদৰে লং জাম্পৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। এইখিনি বালি দেখিছে, এইখিনি বালি অলপ ডিষ্টাৰ্ব কৰি আছে বাৰু বেছিকৈ। এইখিনিতে অলপ বালি আছে, বাকী আৰু বেলেগ ইমান, বাকীখিনি ভালে হয় ফিল্ডখন। তো আপোনালোকে জোতা পিন্ধি মাৰাতকৈ খালী ভৰি মাৰিলে বেছি টাইমটো অলপ কমিব বুলি মই ভাবোঁ, কাৰণ ইণ্টাৰভিউত 1 ছেকেণ্ড কমা মানে বহুতখিনি কমা, যিহেতু নম্বৰৰ কথা আছে। গতিকে খালী ভৰি মাৰিলে ভাল হ'ব। তো ভিডিঅ'টোত যিখিনি ক'ব পাৰিলোঁ আপোনালোকে গমেই পাইছে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ঠিক আছে, আপোনালোকে লাষ্টলৈকে চাওক বাৰু সেই কোণাটোলৈকে। তো গোটেই ফিল্ডখন কমপ্লিট হ'ব। আৰু যিসকলে নেকি ভিডিঅ'টো পাইছে আপোনালোকে নিজৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ ফিল্ডখন কেনেকুৱা এতিয়াহে গম পাব। তো বহুতে ইতিমধ্যে বহুতৰ ভিডিঅ' চাই আছে, কিন্তু ফিল্ডখন কেনেকুৱা গম পোৱা নাছিলে। তো মই চেষ্টা কৰিলোঁ ফিল্ডখন কেনেকুৱা জনাবৰ কাৰণে। প্ৰায় 400 মিটাৰ ট্ৰেকটোৰ 300 মিটাৰ ভালে আছে, 100 মিটাৰমানত অলপ বালি আছে। বালি থকাৰ কাৰণে অলপ স্পীড দিয়াত অসুবিধা হৈছে। যিটো লাষ্ট 100 মিটাৰ সেইটো দিব পৰা নাই বহুত ল'ৰা ছোৱালীয়ে বালিখিনিৰ কাৰণে।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যদি আপোনালোকৰ ইণ্টাৰভিউ ওদালগুৰি পুলিচ ৰিজাৰ্ভত আছে তেন্তে নিজৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব অন্যান্য ধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে। তো এই আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে অসম পুলিচৰ ফিজিকেল টেষ্ট, ৰিটেন টেষ্টৰ কাৰণে কেনেকৈ পঢ়িব লাগিব বা ইম্পৰ্টেণ্ট MCQখিনি, মেথছৰ, ৰিজনিঙৰ, ইংলিছ গ্ৰামাৰৰ বা জিকে কাৰেণ্ট এফেয়াৰ্ছৰ লগতে ভাইভাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু বাকী তাৰ পিছৰ পৰ্যায়ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। ধন্যবাদ।